সামনেই অসম বিধানসভা নির্বাচন, বাজারহাট থেকে শুরু করে চায়ের দোকান সর্বত্রই ভোট নিয়ে চর্চা। এনকেটিভির প্রতিনিধি এদিন ঘুরে দেখলেন বিহুপুরিয়া কেন্দ্র। গত 5 বছরে কতটা উন্নতি হয়েছে বিহুপুরিয়া, কি বলছেন সেখানকার ভোটাররা? নির্বাচনে জনতার মতামত নিয়ে নারায়ণপুর থেকে দেবজিৎ দুয়ারার প্রতিবেদন। নিৰ্বাচন সমাগত এতিয়া ৰাজ্যৰ প্ৰতিটো দলে এতিয়া নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে আৰু ব্যতিক্ৰম নহয় বিহপুৰীয়া বিধানসভা সমষ্টিও। বিহপুৰীয়া বিধানসভা সমষ্টিত এতিয়া শাসক বিৰোধী সকলোৱে এতিয়া তৎপৰ হোৱা পৰিলক্ষিত হৈছে। মই একাংশ ইয়াতে সাধাৰণ ভোটাৰ আছে, তেখেতসকলৰ মনৰ বতৰা মই ল'বৰ কাৰণে বৰ্তমান উপস্থিত হৈছোহি। আচলতে কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি বিচাৰে বা কি ধৰণৰ উন্নয়ন হৈছে সেইসমূহ তেখেতসকলৰ লগত কিছু কথা পাতিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা ধৰণৰ আচলতে জনপ্ৰতিনিধি বিচাৰিব এইবাৰ, আৰু শাসক বিৰোধী সকলোৱে বৰ্তমান তৎপৰ হোৱা পৰিলক্ষিত হৈছে? হয়, চাওক, এতিয়া আমাৰ যিজন MLA আছিলে তেওঁ দিনত সম্পূৰ্ণ উন্নতি হোৱা নাই, হৈছে কিন্তু ইমান হোৱা নাই। কিন্তু এইবাৰ আমি বিহপুৰীয়াবাসী ৰাইজে বা আমাৰ কৌদৈগুৰি ৰাইজে, যোৰহতীয়া কৌদৈগুৰি ৰাইজে এনেকুৱা এজন প্ৰাৰ্থী বিচাৰিছোঁ, সেই যিজন প্ৰাৰ্থী কোনো চেকা থাকিব নালাগিব, গাত শিক্ষিত হ'ব লাগিব, মাৰ্জিত ভাষাত কথা কোৱা বা ৰাইজৰ উন্নয়নৰ কামে হকে যিজনে কাম কৰিব তেনেকুৱা এজন আমাক প্ৰাৰ্থী লাগে। ভূপেন বৰা ইতিমধ্যে আকৌ বিজেপিত গমন কৰিছে, তাক লৈ এতিয়া বিহপুৰীয়াত ধুমুহাৰ সৃষ্টি হৈছে। সামগ্ৰিক পৰিৱেশটো কি ক'ব, আচলতে উন্নয়নৰ ক্ষেত্ৰত কি ক'ব? সামগ্ৰিক ৰাজনৈতিক পৰিৱেশটোতো আমি দেখা পাইছোঁ, বিভিন্ন দলৰ পৰা বিভিন্নজনে কোনোবা দলত আগৰ দল ত্যাগ কৰে, আকৌ পুনৰ অন্য দলত যোগদান কৰে। এইবিলাকতো আমি ক'ব গ'লে তেওঁলোকৰ স্বাৰ্থ, নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেওঁলোকে এনেধৰণৰ কৰা বুলি আমি অনুমান কৰিছোঁ। সামগ্ৰিকভাৱে বিহপুৰীয়াৰ যি উন্নয়ন হ'ব লাগে, আমি বৰ্তমান সময়ত আমি কৰ্মদক্ষ ব্যক্তিক বিধায়ক হিচাপে বিচাৰোঁ। কেনেকুৱা ধৰণৰ উন্নয়ন হ'ল বিগত 5 বছৰ, কি ক'ব? বিহপুৰীয়া সন্তান হিচাপে মই এইটো ক'ব বিচাৰোঁ যে বাকী জেগাবিলাকতো দেখিছোঁ যিমানখিনি উন্নয়ন হৈছে, বিহপুৰীয়া সমষ্টিত ইমানখিনি উন্নয়ন দেখা পোৱা নাই। এতিয়া আপোনালোকৰ সন্মুখতে চাবলৈ গ'লে এই যে ৰাস্তাটো দেখাই দিব পাৰোঁ, এই ৰাস্তাটোৱে যেতিয়া বাৰিষা কাল আহে এই ৰাস্তাটোৱে বহুত ছাত্ৰ ছাত্ৰী যায়। এই ছাত্ৰ ছাত্ৰীসকলে এই ৰাস্তাই কেনেকৈ পাৰ হয় হয়তো এই অঞ্চলৰ ৰাইজে আমি গম পাওঁ। বহুত জীয়াতু ভুগিবলগীয়া হৈছে। আজি প্ৰায় 5 বছৰ ধৰি পেলাই তেওঁ এই অঞ্চলৰ বিধায়ক হিচাপে থাকিলে, কিন্তু তেওঁ আমাৰ এইটো অঞ্চলত বিশেষকৈ এই ৰাস্তাটোকে আপোনালোকে উদাহৰণস্বৰূপে দেখুৱাবলৈ গ'লে বিশেষ উন্নতি হোৱা আমি দেখা পোৱা নাই। কি বিচাৰিব এইবাৰ, কি বিচাৰিব? চাওক, এনেকুৱা ধৰণৰ কথা, কোনো দলেই বেয়া নহয়, কিন্তু প্ৰাৰ্থীৰ ওপৰত ডিপেণ্ড কৰে যে দল ভাল হ'লেই নহ'ব, প্ৰাৰ্থীজনৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে আমি বিহপুৰীয়াবাসী ৰাইজ হিচাপে এইবাৰ এজন শিক্ষিত, উচ্চ শিক্ষিত আৰু যি কৰ্মদক্ষ আৰু বিহপুৰীয়াবাসীৰ মনৰ কথা বুজি পায় আৰু বিহপুৰীয়া অঞ্চলৰ সুযোগ্য সন্তান হয় তেনেকুৱা এজন উপযুক্ত প্ৰাৰ্থী আমি বিচাৰোঁ। কৰ্মদক্ষ আচলতে এজন তেওঁলোকে বিধায়ক বিচাৰিছে, যিগৰাকী বিধায়কে প্ৰত্যেকটো সমস্যা সমাধান কৰিব পাৰে তাৰ তেওঁলোকে যিহেতু আশা কৰিছে। আৰু বিহপুৰীয়াৰ আচলতে বৰ্তমান যি ৰাজনৈতিক প্ৰেক্ষাপট, সেই বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপট জমি উঠিছে, কিয়নো ভূপেন বৰাই বিজেপি গমন কৰাৰ পিছতে বিহপুৰীয়া সমষ্টিত তেওঁ নিৰ্বাচন খেলিব বুলি যি প্ৰচাৰ ওলাইছে, তাৰ পিছতে কিন্তু বিজেপি মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে। ইয়াৰ সমান্তৰালভাৱে অগপই এই সমষ্টিটোত তেওঁলোকে বিচাৰিছে নিৰ্বাচন খেলিম বুলিও তেওঁলোকে অৱগত কৰিছে। আনহাতে কংগ্ৰেছে ইয়াত দলীয় টিকেট বিচাৰি কেইবাগৰাকীও তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। মুঠৰ ওপৰত বিহপুৰীয়া সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট বৰ্তমান এক ধুমুহাৰ সৃষ্টি হৈছে।